কালি যিটো ইনচিডেণ্ট হৈছে ঘটনা হৈছে সেইটো আমি TMPK ফালৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ, তীব্ৰ গৰিহণা দিছোঁ। তাৰমানে আৰ্মছ যিটো হাতিয়াৰ শস্ত্ৰটো হাতত তুলিওৱাটো আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ। আৰু তাতে কালি যিটো ঘটনা ঘটিছে তাত অৰুণাচল চৰকাৰৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপ আৰক্ষী অধীক্ষক নীৰৱ মমলে তেওঁৰ নেতৃত্বত প্ৰথম ফায়াৰিং আৰম্ভ হৈছে, গুলীচালনা আৰম্ভ হৈছে। তাক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু অসম চৰকাৰ অৰুণাচল চৰকাৰক আমি দাবী জনাইছোঁ শীঘ্ৰে তেওঁ এজন প্ৰশাসনিক বিষয়া হয়, তেওঁ গাঁৱৰ সাধাৰণ মানুহ বা ওজা মানুহ নহয়, তেওঁৰ নেতৃত্বত যিহেতু গুলীবৰ্ষণ হৈছে তেওঁক শীঘ্ৰে বিভাগীয়ভাৱে চৰকাৰীভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। যি আক্ৰমণ, যি বৰ্বৰ গুলীবৰ্ষণ, ইয়াক আমি TMPKৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ। আৰু এই দুষ্কৃতিকাৰীসকলক চৰকাৰ প্ৰশাসনে আৰু অৰুণাচল গভৰ্ণমেণ্টেও অনতি বিলম্বে আটক কৰি যিসকল দুষ্কৃতিকাৰীয়ে এই ঘটনাটোৰ লগত জড়িত হৈ গুলীবৰ্ষণ কৰিছিলে তেওঁলোকক অৰুণাচল পুলিচ, অৰুণাচল চৰকাৰে অনতি বিলম্বে আটক কৰি অসম পুলিচৰ হাতত তেওঁলোকে গতাব লাগিব। ইমান সময় যোৱাৰ পিছতো অৰুণাচল পুলিচে এজন গুলীবৰ্ষণ কৰা ব্যক্তিকো এতিয়ালৈকে তেওঁলোকে আটক কৰা নাই। অহাকালি ৰাতিপুৱাৰ আগলৈকে তেওঁলোকক আটক কৰি যদি অসম পুলিচক গতাই নিদিয়ে, আমি অহাকালি ৰাতিপুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকালীন অৰুণাচলৰ পৰা অহা গাড়ী হওক, অৰ্থনৈতিক অৱৰোধে হওক, সকলোবিলাক অধ্যাত্মক অৱৰোধ আমি গঢ়ি তুলিম।